নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি নৱম শ্ৰেণীৰ বিজ্ঞানৰ গতি চেপ্টাৰটোৰ অনুশীলনী কুৱেশ্যনবিলাক কৰিবলৈ গৈছোঁ। সেই অনুশীলনী কুৱেশ্যনখিনি এইকাৰণে কৰিবলৈ লৈছোঁ, তোমালোকে এই অনুশীলনী কুৱেশ্যনখিনি কৰিলেই মানে চেপ্টাৰটো প্ৰায় বুজি পোৱা হ'ব। বুজি পালানে? সেইকাৰণে মই এই অনুশীলনী কুৱেশ্যনখিনি কৰিছোঁ আৰু অনুশীলনী কুৱেশ্যন কৰোঁতে মানে সেই চেপ্টাৰটোৰ যি ক'বলগীয়া কিছুমান টাৰ্ম আছে সেই টাৰ্মবিলাক মই আলোচনা কৰিম। তোমালোকে মন দি শুনা, ভালকৈ পঢ়া। বুজি পালা? এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? মই ক'লোঁ এনচাৰটো হ'ল যদি পাৰে তেন্তে ইয়াৰ উত্তৰৰ সমৰ্থনৰ এটা উদাহৰণ এটা দিয়া। শূন্য হ'ব পাৰে, ডাইৰেক্ট এনচাৰটো হ'ল কি শূন্য হ'ব পাৰে। বুজি পালা? কিয় শূন্য হ'ব পাৰে। এতিয়া মই যে পাৰে বুলি ক'লোঁ, মই জানো সেইকাৰণে পাৰে বুলি ক'লোঁ। এতিয়া তোমালোকেতো জানা মানে কি হৰণ। এই হৰণৰ টাৰ্মটো জানিব লাগিব। হৰণ ইংৰাজীত কোৱা হয় ডিছপ্লেচমেণ্ট। দুটা টাৰ্ম আছে, এটা হ'ল ডিষ্টেঞ্চ, এটা হ'ল ডিছপ্লেচমেণ্ট। দুইটা ডিছপ্লেচমেণ্ট। ইয়াক কোৱা হয় হৰণ, ইয়াক কোৱা হয় দূৰত্ব। কি বুলি কোৱা হয়? ইয়াক দূৰত্ব হ'ল। এতিয়া চোৱা, অতিক্ৰম কৰা দূৰত্ব আৰু ডিষ্টেঞ্চৰ মাজত বহুত পাৰ্থক্য আছে। এতিয়া দূৰত্ব মই আগতে বুজাই লৈছোঁ। তুমি ধৰি লোৱা এ স্থানত আছিলা, বি স্থানলৈ গৈছা। ইয়াত এনেকুৱা এটা পথ আছে, এটা কি চাৰ্কুলাৰ পথ হ'লে এটা চাৰ্কুলাৰ পথ আছে আৰু মাজতে এনেকুৱা এটা আৰু এটা পথ আছে। টোটেল বিলৈ যাবলৈ এটা পথ আছে, তিনিটা পথ আছে। তুমি এইফালে যাম বুলি পাৰিবা, এইফালে যাম বুলি পাৰিবা, এইফালে যাম বুলি পাৰিবা। এতিয়া কথা হ'ল কি, মই হৰণৰ কথা আগতে কৈ লৈছোঁ দেই, তোমালোকে সেই এনচাৰটো নহয় এইটো, মই তোমালোকক হৰণৰ কথা বুজাবলৈ বিচাৰিছোঁ। এতিয়া হৰণ মানে হ'ল ডেফিনেশ্যন আকাৰে এইটো হ'ব যে আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দুৰ মাজৰ দূৰত্বকে কোৱা হয় আটাইতকৈ কম দূৰত্ব, মাজৰ আটাইতকৈ মিনিমাম ডিষ্টেঞ্চ, আটাইতকৈ মানে নিম্নতম দূৰত্বকে কোৱা হয় কি হৰণ। বুজি পালা? এতিয়া কথা হ'ল কি, এ নামৰ ঠাইৰ পৰা সি বিলৈ প্ৰথম ৰাস্তাতে আহিলে, ধৰি লোৱা মই ই 15 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব। একেদৰে ইয়াৰ পৰা এৰ পৰা বিলৈ আহিলেও কি কৰিব লাগিব? 15 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব। আৰু এই ৰাস্তাটো আহিলে কি এৰ পৰা বিলৈ কি কৰিব? সি আকৌ 10 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব। এতিয়া কথা হ'ল কি, অতিক্ৰম কৰা দূৰত্ব এই এ স্থানৰ পৰা বিলৈ আহিবলৈ ই অতিক্ৰম কৰিলে কিমান? 15 কিলোমিটাৰ। কিন্তু এই ৰাস্তাটো আহিলে কেই কিলোমিটাৰ গ্ৰহণ কৰিব লাগিব? 10 কিলোমিটাৰ। বা এই ৰাস্তাটো আহিলে কেই কিলোমিটাৰ? 15 কিলোমিটাৰ। আটাইতকৈ মই কৈছোঁ কি আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দুৰ মাজৰ দূৰত্ব কি? আটাইতকৈ কম মাজৰ দূৰত্বটো হ'ল। আটাইতকৈ কম কোনটো হ'ব? 10 হ'ব। সেইটোকে কোৱা হয় হৰণ। বুজি পালা? আটাইতকৈ কম দূৰত্বকে কোৱা হয়। কিন্তু চাবা, আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দু মাজৰ দূৰত্ব। এতিয়া আমাৰ কুৱেশ্যনলৈ যাওঁ। এতিয়া বুজি পালা হৰণ মানে বুজি পালানে? এতিয়া সেইটোৱে কথা। হৰণ মানে হ'ল আটাইতকৈ কম দূৰত্বটোৱে হ'ল কি হৰণ। এতিয়া মই মাজৰ ৰাস্তাটো মই কাটি দিলোঁ। সেইদিনা কি হ'ল, এ নামৰ বস্তুটোৱে ইয়াৰ পৰা অতিক্ৰম কৰা দূৰত্বটো, এৰ পৰা অতিক্ৰম কৰিলে, এৰ পৰা বিত ৰৈছিলে খন্তেক সময়, কি বিত সেনা নৰলে। ৰাস্তা সেনা কি হ'ল? বিত সি নৰৈ কি হ'ল? ৰাস্তাটো একেটা ৰাস্তাতে সি কি কৰিছিলে? এনেকৈ এপাক মানে ঘূৰি গুচি আহিলে। গৈ আকৌ এ স্থান পালেহিনে? এ স্থানৰ পৰা আৰম্ভ কৰিছিলে আৰু এ স্থানেই ঘূৰি আহি কি পালেহিনে? তেনেহ'লে কি হ'ব? ইয়াৰ আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দু দুয়োটাই হ'লনে? একেটাই হ'লনে? গতিকে এই ক্ষেত্ৰত কি হ'ব? শূন্য। জানানে? এই ক্ষেত্ৰত কি হ'ব? হৰণ কি হ'ব? শূন্য হ'ব। এই ক্ষেত্ৰত শূন্য কি হ'ব? হৰণ। বুজি পালা? তেতিয়াহ'লে চোৱা, আৰম্ভণি বিন্দু একেটাই আৰু শেষৰ বিন্দুটো মানে তুমি গতি কৰি য'ত ৰৈ দিলা তাতো বিন্দুটো একেটাই। গতিকে এই ক্ষেত্ৰত কি হ'ব? হৰণ শূন্য হ'ব। বুজি পালা? তেনেহ'লে এনচাৰটো আমি পাৰিলোঁনে? এনচাৰটো হ'ল কি, এটা উত্তৰ দিবলৈ কৈছিলে যে শূন্য হ'ব পাৰে, এনচাৰটো হ'ল শূন্য হ'ব পাৰে। যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত এটা যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত এটা উদাহৰণ দিয়া। তাৰ উদাহৰণটো হ'ল কি,
উদাহৰণটো এনেকৈ লিখিবা তোমালোকে যে যদি বস্তুটোৱে বৃত্তীয় পথে এটা চাৰ্কুলাৰ পথত অতিক্ৰম কৰে তেনেহ'লে এ স্থানৰ পৰা আৰম্ভ কৰি যদি অন্তিম স্থানটো যদি একেটাই হয় বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব যদি আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দু যদি একেটাই হয় তেনেহ'লে সেই ক্ষেত্ৰত কি হ'ব হৰণ শূন্য হ'ব আনচাৰটো পাৰিলানে সেইটোৱে তো হৰণ মানে বুজি পালোঁ যে মিনিমাম ডিষ্টেঞ্চ বিটুইন দ্য ফাইনেল এণ্ড ইনিচিয়েল পইণ্ট বুজি পালা অৰ্থাৎ আৰম্ভণি আৰু শেষৰ বিন্দুৰ মাজৰ নিম্নতম দূৰত্বকে কোৱা হয় কি হৰণ হৈ গ'ল বৰ ইণ্টাৰেষ্টিং কনচেপ্ট দেই ভালকৈ বুজি ল'বা আৰু ইয়াৰ অতিক্ৰম কৰা দূৰত্ব আকৌ কি হ'ব পাৰে ঢেৰ কিবা কি হ'ব পাৰে এতিয়া যদি চাৰ্কুলাৰ পথটো অতিক্ৰম কৰিলে সেই 15-30 কিলোমিটাৰ অতিক্ৰম কৰিলে কিন্তু হৰণ কি হ'লে এই ক্ষেত্ৰত 0 হ'ল অতিক্ৰম কৰা দূৰত্ব হ'লে তুমি যিমান দূৰ অতিক্ৰম কৰিলা সেইটো অতিক্ৰম কৰা দূৰত্ব অতিক্ৰম কৰা দূৰত্ব কাহানিও 0 হ'ব নোৱাৰে যদি তুমি নোযোৱাই অতিক্ৰম নকৰিলে সেই ক্ষেত্ৰতহে 0 হ'ব পাৰিব কিন্তু যদি বস্তু গতি কৰাৰ লগে লগে বস্তুটো কি হ'ব সদায় দূৰত্বটো সলনি হ'বই দূৰত্ব সদায় বাঢ়ি যায় কিন্তু হৰণ কি হৈ যাব পাৰে কমি যাব পাৰে 0 হ'ব পাৰে দূৰত্ব সদায় বাঢ়ি যাব মনত ৰাখিবা দুইটো হ'ল এজন খেতিয়কে 10 মিটাৰ বাহুৰ বগাকাৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে কুৱেশ্যনটো বুজি লোৱা এখন বগাকাৰ পথাৰ বৰ্গ জানাই এই ছাইডৰ মান কি 10 মিটাৰ বুলি কৈছে তেনেহ'লে প্ৰত্যেক ছাইডে কিমান 10 প্ৰত্যেক ছাইডৰ জোখ কিমান 10 মিটাৰ তেনেহ'লে তেতিয়াহ'লে এপাকত সি কেইমিটাৰ ঘূৰিব চোৱা এপাকত ধৰিলে এ স্থানত বস্তুটোৱে আৰম্ভণি বিন্দু এ এইটো হ'ল বি বুলি কওঁ চি বুলি কওঁ ডি বুলি কওঁ এতিয়া চোৱা এ স্থানৰ পৰা বস্তুটোৱে মানে মানুহজনে আৰম্ভ কৰিছে এপাকত ঘূৰিবলৈ হ'লে কেইপাক ঘূৰিব লাগিব কেইমিটাৰ ঘূৰিব লাগিব 40 মিটাৰ আৰু সময় লাগে কিমান চোৱা সময় লাগে কিমান 40 ছেকেণ্ড সময় লৈছে কিমান 40 ছেকেণ্ড সময় লৈছে তেনেহ'লে এপাকত 40 ছেকেণ্ড সময় লৈছে তেতিয়াহ'লে মানুহজনক কৈছে কি কুৱেশ্যনটো 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত আৰম্ভণি অৱস্থানৰ পৰা তেওঁ হৰণৰ মান কিমান হৰণ মানে কি কোৱা মানে মানুহজনে য'ত ৰৈছিলেগৈ সেই ৰোৱা স্থানৰ দূৰত্বটো উলিয়াব লাগে মানুহজনে আৰম্ভণি কৈছিলে আৰু ইমান সময়ত 2 মিনিট 20 ছেকেণ্ডত মানুহজন ক'ত ৰ'ব সেই ৰোৱা বিন্দুৰ পৰা আৰম্ভণি বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবলৈ কৈছে কুৱেশ্যনটো সেইটো কৈছে বুজি পালানে এতিয়া মানুহজনে ক'ত ৰ'ব আমি সেইটো চাওঁ হ'ব নাই এতিয়া মানুহজনে ক'ৰ পৰা আৰম্ভ কৰিছিলে এ নামৰ স্থানৰ পৰা আৰম্ভ কৰিছিলে এতিয়া এ স্থানৰ পৰা চোৱা হ'ব সময় দি আছে 2 মিনিট 20 ছেকেণ্ড এতিয়া 2 মিনিট চব ছেকেণ্ডৰ আমি কনভাৰ্ট কৰি লোৱা ছেকেণ্ডত কিমান 2 মিনিট 20 ছেকেণ্ড সমান কিমান হ'ব 2 মিনিটত থাকিব 120 ছেকেণ্ড আৰু 20 মিনিটত সমান কিমান 140 ছেকেণ্ড মুঠ সময় কিমান 140 ছেকেণ্ডত কেইপাক ঘূৰিব চাওঁ দেই এতিয়া চোৱা হ'ব এপাকত কিমান ঘূৰিব 40 ছেকেণ্ড এপাকত লাগিবলৈ হ'বলৈ কিমান লাগে এপাকত কিমান 40 ছেকেণ্ড দুপাকত 80 ছেকেণ্ড তিনিপাকত 120 ছেকেণ্ড আৰু 20 ছেকেণ্ড থাকিলে 120ত কিমান হ'ব এইপিনে হ'ব টোটেল আছিলে কিমান আমাৰ 4-5-40 মিটাৰে কিমান 40 ছেকেণ্ড আছিলে তেনেহ'লে কিমান 20 ছেকেণ্ডত কি 20 মিটাৰ হ'বলৈ হ'লে কিমান হ'ব 10 আৰু এই 10 নহ'ব জানো এই 10 মিটাৰ আৰু এই 10 মিটাৰ সমান 20 মিটাৰ নহয় জানো তেতিয়া মানুহজনে ক'ত ৰ'লেগৈ চি নামৰ স্থানত মানুহজন ৰ'লেগৈ এতিয়া চোৱা সেই কুৱেশ্যনটোকে মই তোমালোকক কৈ থোৱা আছে চোৱা হ'ব মই কৈ দিছোঁ তোমালোকক এইটো চোৱা এ নামৰ বস্তুটো আছিলে সি ক'ত ৰ'লেগৈ চি নামৰ স্থানত ৰ'লেগৈ সেই গতিকে ইয়াত ডিষ্টেঞ্চটো উলিয়াব লাগে ইয়াৰ অতিক্ৰম কৰা দূৰত্ব হ'ল কিমান কেইপাক অতিক্ৰম কৰা দূৰত্ব দিলে সি কৰিলে কিমান 40 মিটাৰ কেইপাক ঘূৰিছিলে সি চোৱা হ'ব কেইপাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব 3.5 পাক ঘূৰিলে কেইপাক ঘূৰিলে 3.5 পাক অৰ্থাৎ 3.5ত কেইবা মিটাৰ ঘূৰিব অতিক্ৰম কৰা দূৰত্ব বহুত হ'ব পাৰে কিমান 4×3=12 120 কিমান 140 মিটাৰ অতিক্ৰম কৰিলে অতিক্ৰম কৰা দূৰত্ব হ'ল 140 কিন্তু ইয়াৰ হৰণ 140 ওলাই নালে চাওঁ হৰণ চাওঁচোন হৰণ কি হ'ব মই কৈছিলোঁ কি হৰণ মানে কি হ'ল আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দুৰ মাজৰ দূৰত্ব এতিয়া চোৱা হ'ব তেতিয়াহ'লে এই আটাইতকৈ শ্বৰ্টকাট ৰাস্তা কোনটো হ'ব এইটোৱে হ'ব এইফালে লং কাট হ'ব নাই এই দুটা ৰাস্তা এনেকৈ যাব লাগিব এই দুটা ৰাস্তা আৰু এই দুটা ৰাস্তা এইটো শ্বৰ্টকাট নে এইটো শ্বৰ্টকাট কোনটো লাগিছে এইটো শ্বৰ্টকাট লাগিছেনে তেতিয়াহ'লে এইটো যিহেতু এইটো এটা বৰ্গ নহয় জানো বৰ্গ হোৱাৰ লগে লগে এইটো কোন কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হোৱাৰ লগে লগে ত্ৰিভুজটো কি হৈ পৰিলে কি আছিলে সমকোণী ত্ৰিভুজ হৈ পৰিলে সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে কি সূত্ৰ আহিব
তোমালোকে 9তো বুজি ল'বা আৰু 10তো বুজি ল'বা যেতিয়া নেকি এটা সমকোণী ত্ৰিভুজ পাবা লগে লগে পাইথাগোৰাছৰ সূত্ৰটো আহিব বুলি ভাবিবাই লগে লগে ব্ৰেইনটো খেলাবাই যে সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে এটা পাইথাগোৰাছৰ সূত্ৰ আহিলে পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে অতিভুজ স্কোৱাৰ সমান লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ হয় নহয় তেতিয়াহ'লে ইয়াৰ অতিভুজ নহয় জানো 90 ডিগ্ৰীৰ বিপৰীত বাহুটো কোৱা হয় কি অতিভুজ সেই অতিভুজডালৰ দূৰত্ব উলিয়াই দিয়া এডাল কি লম্ব এডাল কি ভূমি ইয়াৰ হ'ল দ ইয়াৰ হ'ল ভ তেতিয়াহ'লে মই ডাইৰেক্ট ৰুটৰ ভাল লৈ ল'লোঁ দেই ডাইৰেক্ট মই শ্বৰ্টকাট কৰিছোঁ মানে যিমান পাৰোঁ তোমালোকে পৰীক্ষাটো শ্বৰ্টকাট কৰিলে বেছি ভাল হ'ব নহয় জানো মই পৰীক্ষাৰ কাৰণে ডাইৰেক্ট পঢ়াইছোঁ তেতিয়াহ'লে এছ চি সমান কি অতিভুজ নহয় জানো এতিয়া লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ প্ৰত্যেকৰ মান দ স্কোৱাৰ স্কোৱাৰ কৰিলোঁ 100 হ'ল 200 হ'লগৈ 200 বৰ্গমূল নাই তেতিয়াহ'লে 100 2 হয়নে তেতিয়াহ'লে 100 বৰ্গমূল দ √2 10 √2 মিটাৰ এতিয়া এনচাৰ বুজি পালোঁ নাই এনচাৰ হ'ল কি 10 √2 মিটাৰ তেতিয়াহ'লে হৰণ কি হ'ল 10 √2 মিটাৰহে 10 আৰু √2 আধা 2 আধা বুজি পালা না 2 আধা হ'লে কিমান গুণ হ'ব প্ৰায় সমথিং কিমান হ'ব 13 মিটাৰমান হ'ব নাই এতিয়া চোৱা কি হ'ব 13 মিটাৰমানহে হ'ল তেতিয়াহ'লে ইভাগে কি অতিক্ৰম কৰা দূৰত্ব কিমান 140 মিটাৰ নহয় জানো আৰু ইয়াৰ ইভাগে হৰণ কিমান হ'ল 10 × √2 মিটাৰ বুজি পালোঁ নাই তেনেহ'লে কি হ'ব হৰণ আৰু দূৰত্ব সদায় একেই নহয় বুজি পালানে এনচাৰ পাৰিলোঁ নে সেইটো এনচাৰ নেক্সট কুৱেশ্যনটো চোৱা যে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব নোৱাৰে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য আমিতো এইটো এনচাৰ 1 নম্বৰ এনচাৰটো আলোচনা কৰিলে শূন্য হ'ব পাৰে কি এটা বৃত্তীয় পথ অতিক্ৰম কৰিলে আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দুটো একে হ'লে কি হ'ব ইয়াৰ হৰণ শূন্য হ'ব পাৰে তেতিয়াহ'লে এইটো কমপ্লিট ৰং এনচাৰ এইটো কি তেতিয়াহ'লে অসত্য এইটো কি অসত্য সত্য নে অসত্য সুধিছে এইটো কি অসত্য নেক্সট ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব লাগিছে হয় জানো এতিয়া মই চাৰ্কুলাৰ পথটো চাওঁচোন অতিক্ৰম কৰিলে কিমান চাওঁচোন মই এটা চাৰ্কুলাৰ পথে চাওঁ এ আৰু বি অথনি উদাহৰণটো দ এইটো দ এইটো কি 15 এইটো 15 মানুহজনে চোৱা এ নামৰ স্থানতে আৰম্ভ কৰিছিলে আৰু এ স্থানতে শেষ কৰিছে দেই সেইটো আমি উদাহৰণ চাওঁ ইয়াৰ পৰা আৰম্ভ কৰিলে 15 মিটাৰ মুঠ অতিক্ৰম কৰিলে কিমান 23 মিটাৰ কিন্তু এই ক্ষেত্ৰত হৰণ কি 0 চাওঁ বস্তুটো এবাৰ কিন্তু এই 20 স্থানত আটাইতকৈ দূৰত্ব হ'ল 20 স্থানত ৰৈ দিলে এনেকৈ অতিক্ৰম কৰিলে সি অতিক্ৰম কৰিবলগীয়া হৈছিলে কি 15 তেতিয়াহ'লে মিনিমাম ডিষ্টেঞ্চ উলিওৱা এইফালে হ'ল কি মিনিমাম ডিষ্টেঞ্চ 10হে হ'ল তেতিয়াহ'লে কোনটো সদায় হৰণ শূন্য ডাঙৰ হ'ব পাৰে জানো হৰণ ডাঙৰ হ'ব নোৱাৰে হৰণ সৰু হ'ব পাৰে বা 0 হ'ব পাৰে বা সমানো হ'ব পাৰে যদি বস্তুটোৱে এই আগৰ বস্তুটোৱে এইফালে গতি কৰিছিলে নেক্সট বস্তুটোৱে একেফালে গতি কৰিলে দুই ক্ষেত্ৰতে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণো একেই হ'ব পাৰে হৰণ তেতিয়াহ'লে কি বুজিলোঁ হৰণ একেই হ'ব পাৰে সৰু হ'ব পাৰে আৰু কি হ'ব পাৰে 0 হ'ব পাৰে কিন্তু হৰণ অতিক্ৰম কৰা দূৰত্বতকৈ সদায় ডাঙৰ হ'ব নোৱাৰে তেতিয়াহ'লে দুইটা এনচাৰে আমাৰ কি অশুদ্ধ এতিয়া বুজি পালোঁ নে ছাত্ৰ ছাত্ৰীসকল মই আজি এইকেইটাই আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত মই বাকীকেইটা আলোচনা কৰিম মানে ভিডিঅ'টো বেছি দীঘল হৈ যাব যে দীঘল হ'লে ল'ৰা ছোৱালীবিলাকে চিধা মনটো বেয়াই লাগি যায় ইমান দীঘল ভিডিঅ' বুজি পালানে সেইকাৰণে ভাবিছোঁ চুটিকৈ বুজাম তোমালোকে চাই থাকিবা বুজি পালানে আৰু বুজি নাপালে কমেণ্ট কৰিবা আৰু ভিডিঅ'বিলাক লগে লগে গম পাবলৈ হ'লে কি হ'ব ছাবস্ক্ৰাইব কৰি থ'বা আৰু পাৰিলে বেল আইকনটো বজাই থ'বা নতুন ভিডিঅ' যিদিনাখনে আপলোড দিম লগে লগে চাব পৰাকৈ থেংক ইউ বুজি পালা আৰু নোৱাৰিলে কিন্তু কমেণ্ট দিবা দেই আৰু বুজি নাপালে কমেণ্ট কৰিবা